ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰ 7-8টা ধৰণে আপোনালোকৰ পেঞ্চন বৃদ্ধি পাব, আনহাতে দৰমহাও বৃদ্ধি পাব। বিশেষকৈ কৰ্মচাৰীসকলৰ 6% বাৰ্ষিক বৃদ্ধি, তাৰমানে 6% এনুৱেল ইনক্ৰিমেণ্টক লৈ 30%লৈকে ঘৰ ভাড়া বৃদ্ধি কৰাকে লৈ হাউচ ৰেণ্ট এলাউন্স ইনক্ৰিজ, ন্যূনতম দৰমহা 69,000 টকা কৰাকে লৈ, ফিটমেণ্ট ফেক্টৰ 3.833 কৰাকে লৈ, ডিএ মাৰ্চ কৰাকে লৈ, লগতে কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু ঘটিলে এককালীন 25 লাখ টকা দিয়াকে লৈ, আনহাতে বৰ্তমান সময়ৰ লগত সংগতি ৰাখি অন্যান্য ভাত্তা আৰু ডিএসমূহ বৃদ্ধি কৰাকে লৈ, আনহাতে পেঞ্চনাৰসকলৰ ক্ষেত্ৰত পেঞ্চন বৃদ্ধি কৰাকে লৈ, আনহাতে পেঞ্চনাৰৰ বয়স অনুপাতে পেঞ্চনত ভালেখিনি বৃদ্ধি সালসলনি কৰাকে লৈ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰভাৱ পাইছে। ভিডিঅ'টো শেষলৈকে চাব। আনহাতে নতুনকৈ অহা ছাৰ বাইদেউসকলে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰ বাইদেউসকল, পহিলা বিহুৰ দিনাখনে অৰ্থাৎ 14 এপ্ৰিল তাৰিখে সৰ্বভাৰতীয় কৰ্মচাৰী পৰিষদ নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডে 8টা দাবী আগবঢ়াইছে আৰু এই দাবীসমূহ যি 18 মাহৰ সময়সীমাৰ ভিতৰত অষ্টম দৰমহা আয়োগৰ যি কমিটি আছে, ড্ৰাফটিং কমিটিৰ সদস্যসকললৈ আগবঢ়াইছে। আৰু এই জাননীখনত যি মূল বস্তুসমূহ স্থান পাইছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ, সেয়ে আমি পোনে পোনে তুলি ধৰিবলৈ ওলাইছোঁ। সদ্যহতে এয়া চাওক, সেই জাননীখন এয়া চাব, নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ এয়া এপ্ৰিল 14, আৰু আমি আপোনালোকক পোনে পোনে দেখুৱাবলৈ ওলাইছোঁ। আৰু সেয়া চাওক, প্ৰথমতে যি আমি আপোনালোকক ক'লোঁ কৰ্মচাৰীসকলৰ যি বাৰ্ষিক বৃদ্ধি, আমি মানে হ'ল থাম্বনেলত এয়া উল্লেখ কৰিছোঁ, এয়া চাব। এনুৱেল ইনক্ৰিমেণ্ট অলৰেডি মেনশ্যনড উইল বি 6% অফ দি বেচিক পে ইন দি প্ৰপ'জ পে স্কেল। তাৰমানে কৰ্মচাৰীসকলে 1 বছৰ কাৰ্যকাল চাকৰি সম্পাদন কৰাৰ লগে লগে তেখেতসকলক 6% বাৰ্ষিক বৃদ্ধি এনুৱেল ইনক্ৰিমেণ্ট দিয়াৰ প্ৰস্তাৱ ইয়াতে আগবঢ়াইছে। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে সঁচা অৰ্থত লাভালাভ পায়, তাৰ বাবে এইবাৰ যি আপোনাৰ অন্যান্য পে স্কেলসমূহ আছে সেয়া আপোনাৰ মাৰ্চ কৰা কাৰণে ইয়াত জনাইছে। এয়া মাৰ্জাৰ অফ পে স্কেল, য'ত লেভেল 2 আৰু লেভেল 3 একেলগে লগাই কৰা হ'ব লেভেল 3, আনহাতে লেভেল 4 আৰু লেভেল 5ক একেলগে মাৰ্চ কৰি কৰা হ'ব লেভেল 5, আনহাতে লেভেল 7 আৰু 8 লগাই কৰা হ'ব লেভেল 8, আনহাতে লেভেল 9 আৰু 10 মাৰ্চ কৰি কৰা হ'ব লেভেল 10, আৰু তেনেদৰে এক্সিষ্টিং এমপ্লয়িজ ইন লেভেল 5 শুড বি আপগ্ৰেডেড এণ্ড মাৰ্চ উইথ লেভেল 6, আৰু যি 5ৰ কৰ্মচাৰী আছে তেওঁলোকক 6লৈ উন্নীত কৰা হ'ব। আৰু এই যে দুটা লেভেল লগাই যে এটা কৰিব, তাৰ মানে যাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে সঁচা অৰ্থত তেওঁলোকে লাভান্বিত হ'ব পাৰে। এতিয়া আমি যি থাম্বনেলত কৈছিলোঁ যে আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 3.833 কৰিব, ইয়াতে চাওক, এয়া হ'ল, এয়া আপোনালোকে চাব সোঁফালে, এয়া চাওক, য'ত অষ্টম দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ 3.833 কৰাৰ কাৰণে দাবী জনাইছে, আৰু যাৰ ফলত এইবাৰ ন্যূনতম দৰমহা এয়া চাব 18,000 টকা যি আছিলে সপ্তম দৰমহা আয়োগৰ অধীনত, তাৰ ঠাইত এইবাৰ 69,000 কৰাৰ কাৰণে দাবী জনাইছে। আৰু যাৰ ফলত পে স্কেলটোৰ কৰ্মচাৰীসকলে পাব 21,000 তুলনাত 83,000, আৰু পে স্কেল 3ৰ কৰ্মচাৰীয়ে লাভ কৰিব 29,000 তুলনাত 1,12,000 টকা, আৰু 4 স্কেল 5ৰ কৰ্মচাৰীয়ে লাভ কৰিব 35,000 টকাৰ তুলনাত 1,35,000। তেনেদৰে পে স্কেল 5ৰ কৰ্মচাৰীয়ে লাভ কৰিব 47,000 টকাৰ ঠাইত 1,82,000 টকা। ঠিক তেনেদৰে পে স্কেল 6ৰ কৰ্মচাৰীয়ে লাভ কৰিব 56,000 টকাৰ ঠাইত 2,15,000 টকা। আনহাতে অন্যান্য কৰ্মচাৰীসকলৰ যিমান দৰমহা আছে সেয়া 3.833ৰে পূৰণ কৰিলে যিমান হ'ব সেয়া ইয়াত জনাইছে, যাৰ ফলত একেৰাহে আপোনালোকৰ দৰমহাসমূহ 3 গুণলৈকে বৃদ্ধি পোৱাৰ আকাংক্ষা ইয়াতে দেখা গৈছে। আৰু য'ত আমি আপোনালোকক ভিডিঅ'ৰ যি মেইন কথাখিনি আমি আপোনালোকক ক'বলৈ ওলাইছোঁ, তাৰে এটা হ'ল যে কৰ্মচাৰীসকলৰ যি অন্যান্য বনছ আছে, আপোনালোকে কি বনছ লাভ কৰিব এয়া চাওক, য'ত লিখা আছে আপোনালোকে ডিয়াৰনেছ এলাউন্স লাভ কৰিব, আপোনালোকে বছৰত 2বাৰ অলৰেডি
ডিয়াৰনেট এলাউন্স লাভ কৰে এয়া আপোনালোকে অৱগত আৰু অষ্টম দৰমহাৰ আয়োগত সেয়া লাভ কৰিব। ছাৰ বাইদেউসকলে আপোনালোকে স্ক্ৰীণত চাব ইয়াত ডিয়াৰনেট এলাউন্স, ইয়াতে ৰিক্স হাৰ্ডশ্বিপ এলাউন্স, ইয়াতে হাউচিং ইনক্লুডিং এইচআৰ এলাউন্স, এডিশ্যনেল ডিউটি এণ্ড অভাৰটাইম এলাউন্স, চিলড্ৰেন এডুকেশ্যন এলাউন্স CEA, আনহাতে ছ'চিয়েল স্পেচিয়েল এলাউন্স ফৰ চাইল্ড কেয়াৰ, আনহাতে স্পৰ্ট এলাউন্স, আনহাতে কোৱালিফিকেশ্যন এলাউন্স, আনহাতে ইউনিফৰ্ম এলাউন্স, আনহাতে নাইট ডিউটি এলাউন্স, আনহাতে কুকিং এলাউন্স, আনহাতে ট্ৰেভেল এণ্ড ৰিলেটেড এলাউন্স আপোনালোকে লাভ কৰিব। আৰু ইয়াৰ বাহিৰেও কি আছে আমি আপোনালোকক পোনে সেয়া দেখুৱাবলৈ ওলাইছোঁ। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ যি এইচআৰ লাভ কৰে মানে ঘৰ ভাড়া হাউচ ৰেণ্ট এলাউন্স, ইয়াতে কোৱা হৈছে পপুলেশ্যন অফ চিটিজ, যদিহে 50 লাখতকৈ অধিক পপুলেশ্যন হয় তেনেহ'লে ক্লাছ অফ চিটিজ এক্সৰ অধীনত এইচআৰে আপোনাৰ 40% বেচিক পে'ৰ পৰা বৃদ্ধি কৰা হ'ব। ঠিক তেনেদৰে পপুলেশ্যন অফ চিটিজ 5 লাখৰ পৰা 5,50,000 ভিতৰত থাকিলে ৱাই কেটাগৰীৰ চিটিৰ অধীনত আপোনালোকৰ বেচিক পে'ৰ পৰা এইচআৰে ঘৰ ভাড়া ভাত্তা 35% বৃদ্ধি কৰা হ'ব। ঠিক তেনেদৰে বিল 5 লাখ টকা পপুলেশ্যন অফ চিটিজ ক্লাছ অফ চিটি ৱাইৰ জেটৰ অধীনত আপোনালোকৰ এইচআৰৰ বেচিক পে'ৰ পৰা 30% বৃদ্ধি কৰা হ'ব বুলি ইয়াৰ দ্বাৰা জনা গৈছে। এতিয়া আমি আপোনালোকৰ মাজলৈ আন এটা খবৰ লৈ আহিছোঁ, সেয়া হ'ল যে বিশেষকৈ যি কৰ্মচাৰীসকলে যেতিয়া ডিউটি কৰি থাকিব সেই ডিউটিৰ সময়ত যদিহে কৰ্মচাৰীসকলৰ মৃত্যু ঘটে তেনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰীক এককালীন 25 লাখ টকাৰ সাহায্য দিয়া হ'ব বুলি ইয়াতে জনা গৈছে। আৰু এই আপোনালোকে ইয়াতে চাব য'ত লিখা আছে এক্স গ্ৰেটিয়া পে'মেণ্ট অফ এমপ্লয়িজ কিল্ড ইন এক্সিডেণ্ট ৱাইল অন ডিউটি, য'ত কম্পনচেশ্যন হিচাপে ইয়াতে 25 লাখ টকাৰ ইয়াত উল্লেখ কৰা হৈছে, যাতে কৰ্মচাৰী এজনে যদি তেওঁৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু ঘটে তেনেহ'লে যাতে 25 লাখ টকা লাভ কৰে। আৰু ইয়াতে যি আপোনাৰ LTC বেনিফিট লাভ কৰে ইয়াতে কোৱা হৈছে সেয়াও ইয়াতে উল্লেখ কৰা আছে, য'ত 20 দিন EL ইনকেচমেণ্ট মে বি এলাউড হোৱেন এভাৰ দ্য এমপ্লয়িজ এভেইল LTCৰ সময়ে তেওঁলোকে লাভ কৰিব। আনহাতে এমপ্লয়িজ আফটাৰ 20 years অফ ছাৰ্ভিচ মে বি গ্ৰেণ্টেড LTC অন 2 occasions বিফৰ ৰিটায়াৰমেণ্ট টু ভিজিট ফৰেইন কাউণ্ট্ৰিজ। 20 বছৰ যদিহে চাকৰি সম্পাদন কৰে তেনেহ'লে আপোনালোকে যি LTCৰ অধীনত আপোনালোকে বিদেশ ভ্ৰমণ যাতে অৱসৰ গ্ৰহণ কৰাৰ আগতে 2বাৰ সুবিধা লাভ কৰিব। 20 বছৰত 2বাৰ আপোনালোকে বিদেশ ভ্ৰমণৰ সুবিধা লাভ কৰাৰ দাবী ইয়াত জনাইছে। এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনালোকৰ যি গ্ৰুপ ইঞ্চুৰেঞ্চৰ টকা বৃদ্ধি কৰা সন্দৰ্ভত ইয়াতে চাব, য'ত কোৱা হৈছে কেটাগৰী গ্ৰুপ এ, য'ত ৰেট অফ ছাবস্ক্ৰিপশ্যন পাৰ মান্থ 3,000 টকাকৈ কৰাৰ ইয়াত দাবী দিছে, য'ত ইঞ্চুৰেঞ্চ কভাৰ লাভ কৰিব 3 crore টকালৈকে। আৰু গ্ৰুপ বিৰ কেটাগৰীত 1500 টকাকৈ যি আপোনাৰ গ্ৰুপ ইঞ্চুৰেঞ্চ ইয়াত কৰ্তন কৰা হ'ব পাৰ মান্থ, য'ত যাতে 1.5 কোটি টকালৈকে ইঞ্চুৰেঞ্চ কভাৰ লাভ কৰে। আনহাতে গ্ৰুপ চিৰ যাতে 1,000 টকাকৈ কৰ্তন কৰাৰ ফলত যাতে 1 crore টকালৈকে যাতে ইঞ্চুৰেঞ্চৰ কভাৰ লাভ কৰে, ইয়াতে এই বস্তুখিনি উল্লেখ কৰিছে। আৰু এতিয়া আমি আপোনালোকক মাজত লৈ আহিম যি পেঞ্চনাৰসকলৰ বেনিফিটিৰ বিষয়ে। ইয়াতে আপোনালোকে চাব অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ CPCৰ বাবে প্ৰস্তাৱ অৱসৰৰ সুবিধা আৰু কল্যাণ, য'ত পেঞ্চনাৰসকলৰ DCRDৰ প্ৰস্তাৱ আৰু 25টা কাৰ্যকৰী কৰ্মদিনৰ গণনা, সেৱাৰ বছৰত চিলিং আঁতৰাই পেলাব লাগিব, আনহাতে 75 লাখ পৰ্যন্ত আৰ্থিক চিলিং, আৰু NPS UPS কাৰ্য কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰা। কৰ্মচাৰীসকলে NPS আৰু UPSৰ তেওঁলোকে বেনিফিট লাভ কৰে। আনহাতে একে ৰেংক একে পেঞ্চন যাতে লাভ কৰে, একে ৰেংক 1 পেঞ্চন, ছেম ৰেংকৰ ছেম পেঞ্চন যাতে পায় সেয়াও ইয়াতে উল্লেখ আছে। আনহাতে অসামৰিক পেঞ্চনাৰলৈ ORP নীতি সম্প্ৰসাৰিত কৰা, আৰু একে ৰেংক আৰু সেৱাৰ বাবে পেঞ্চনৰ সমতা নিশ্চিত কৰা, আৰু একেটা ফিভজন যাতে সকলে লাভ কৰে সেয়া ইয়াত দিয়া হৈছে। আৰু যাতে লিভ ইনকেচমেণ্টৰ দ্বাৰা পেঞ্চনাৰসকলে
সুবিধা লাভ কৰিব পাৰে। 600 দিনৰ উপাৰ্জিত ছুটি ইনভেষ্টমেণ্টৰ সুবিধা, আনহাতে সম্পূৰ্ণ HPL ৰিম্বাৰ্চমেণ্ট যাতে লাভ কৰি ইয়াত উল্লেখ কৰা আছে। আনহাতে বয়স ভিত্তিক যি অতিৰিক্ত পেঞ্চন দিয়াৰ ব্যৱস্থা আছে সেয়া হ'ল যে 65 বছৰ বয়সত 70% যাতে পেঞ্চন বৃদ্ধিৰ লাভালাভ লাভ কৰে। 70 বছৰ বয়সত 75% LPD, 75 বছৰ বয়সত 80% যাতে পেঞ্চন বৃদ্ধিৰ সুবিধা লাভ কৰে। ঠিক তেনেদৰে 80 বছৰ বয়সত 85% LPD, আনহাতে 85 বছৰ বয়সত 90% LPD, আনহাতে 90 বছৰ বয়সত যাতে 100% পেঞ্চন বৃদ্ধি লাভ কৰে। তাৰমানে 65 বছৰৰ পৰাই আপোনালোকে 70% পেঞ্চন বৃদ্ধি লাভ কৰিব, আনহাতে 70 বছৰত 75% পেঞ্চন বৃদ্ধি, আৰু এয়া গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। আৰু য'ত লিখা আছে 11 বছৰ পিছত সম্পূৰ্ণ পেঞ্চনৰ পুনৰুদ্ধাৰ, যি আপোনালোকৰ পেঞ্চনৰ পৰা কম্পিটিশ্যন কৰা হয় সেয়া যাতে 15 বছৰৰ বৰ্তমানৰ তুলনাত যাতে সেয়া 11 বছৰতে সম্পাদন কৰা হয়, এয়া এক গুৰুত্বপূৰ্ণ দাবী জনাইছে। আনহাতে পেঞ্চনাৰসকলে যাতে ভালেকেইটা ব্যৱস্থা যাতে তেওঁলোকে ৰেহাই পায়, সেয়া হ'ল আপোনালোকে ৰেলৱে নাইবা ইয়াত টিকেট ক্ৰয় কৰাৰ সময়ত তেওঁলোকে ৰেলৱে ৰেহাই পায় যাতে, আনহাতে তেওঁলোকে এইকেইটা বস্তু উল্লেখ কৰা আছে। ঠিক তেনেদৰে 67% লাষ্ট পে ড্ৰোন 50%ৰ পৰিৱৰ্তে ইয়াৰ ফিক্স কৰিবলৈ কোৱা হৈছে। আনহাতে পৰিয়াল পেঞ্চন 50%, 30%ৰ পৰিৱৰ্তে যাতে এইবাৰ ফেমিলি পেঞ্চন 50% দিয়ে সেয়া ইয়াতে উল্লেখ কৰা হৈছে, আৰু আপ টু 70 বছৰলৈকে যাতে এই সময়সীমা লাভ কৰে। আনহাতে NPSৰ অধীনৰ কৰ্মচাৰীসকলে যাতে UPS OPS লাভ কৰে, OPS সেয়াও ইয়াতে জনোৱা হৈছে। এতিয়া লক্ষণীয় হ'ব যে কোনকেইটা বিষয় চৰকাৰে মানি লয়, আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ অধীনত পেঞ্চনাৰসকলৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলেও তেওঁলোকে সম পৰিমাণে সুবিধা পাবলৈ সক্ষম হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব, আনহাতে এনেকুৱা ধৰণৰ প্ৰতিটো খবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।